মই দুদিনমান আগত সন্মানীয় আমাৰ বাওখুংৰিৰ MLA কেণ্ডিডেট ৰূপম দাস ডাঙৰীয়া মোক এটা কিবা প্ৰপাগাণ্ডা কৰিছে আমি বোলে মানে লাফাকল হত্যাৰ জড়িত আছে। এই জড়িত যদি থাকে মই কেনেকৈ নিৰ্বাচন খেলিব পাৰিছোঁ? ক্ৰিমিনেল নিশ্চয় থাকিব। এই ৰূপম দাস ডাঙৰীয়া জানে না নাই ক্ৰিমিনেল কেছ থকা মানুহ নিৰ্বাচন খেলিব নাপায়, হয় না নহয়? আজি আকৌ আৰু বড়ো আৰু মুছলিমৰ মাজত এটা গণ্ডগোল কৰাৰ সৃষ্টি কৰিছে, কিয়নো আজি হাৰাটো ইয়াত তাৰ খাটাং। মুছলিম ভাইসকলে তেওঁক ভোট নিদিয়ে। মুছলিম ভাইসকলৰ কাৰণে বাংলাভাষীৰ কাৰণে কি কাম কৰিছে কৰা নাই চবেই গম পায়। যদি লাফাকল ইছলাম ডাঙৰীয়াক মই যদি মাৰা জড়িত যদি আছে যদি গম পায় তেতিয়াহ'লে 4-5 বছৰ আগত কিয় পোৱা নাই? আজি হঠাৎকৈ নিজৰ ভোট জিকাৰ স্বাৰ্থৰ মোক বদনাম কৰিবলৈ আজি তেওঁ যে কথা কৈছে এইটো আপোনালোকে বুজি পাইছে নিশ্চয়, আমাকে আপোনালোকে বেছি জানে, হয় না নহয়? আজিৰ দিনত লাফাকল ডাঙৰীয়াৰ কোনো সীমিত বনোৱা নাই, ফাঁক বনোৱা নাই ব্ৰিটিছ চৰকাৰে। কিন্তু মই আজি কথা দিছোঁ ৰাজীৱ ব্ৰহ্মবাঙালে জিকি যাওঁ তেতিয়াহ'লে মই লাফাকল কাৰণে মই নিজৰ মাটি থাউনে আশে পাশে মই এৰি দিম ফাঁক বনোৱাৰ কাৰণে। মই এটা আজি মুছলিম ভাই লাফাকল ভাইৰ ফেমিলিক মই এই কথাটো দিছোঁ। কোনোদিন এনেকুৱা কোৱাটো ভাল হোৱা নাই। মই টাইম পোৱা নাই, 9টা কি MCLA দিয়াহে এটা MLA, এইফালে গ'লে খালী এইফালে গ'লে এইফালে খালী ঘূৰা ফিৰা কাৰণে মই ফ্ৰেছ মিট দিব পৰা নাছিলোঁ। আৰু কথাটো হ'ল আৰু মই 1000 কোটি ডিপ্ৰেমোশ্যন দিম, কেছ দিম, মই এই প্ৰমাণ দিব লাগে যদি প্ৰমাণ নিবিচাৰে। আৰু আমাৰ ফিতৰাজ দেৱ ৰাজাই কৈছে বহুত কথা কৈছে ৰূপমৰ এগেইনষ্টৰ, এই কথা বোলে মানে সত্য বোলে আমি ভাবোঁ দিবই লাগিব, উপায়তো নাই, নোহোৱাকৈ প্ৰমাণ নাই। কিন্তু টাইম নাই, এতিয়া পুলিচবিলাকো নাথাকে, পূৰা ইমান ডাঙৰ এৰিয়া ডিউটি থাকে, ক্ষমা বিচাৰিব লাগে। 2 দিনৰ ভিতৰত নহ'লে মই কেছ কৰিম। এইটো মই কেনেকৈ ক'ম আপোনালোকে? কাক বা হাত কিবা পিছত বেগ থাকিব পাৰে, এতিয়া মোৰ বদনাম কৰিলে দিয়ে জিকিব, এইটোতো নহয়। ৰাইজতো ইমান জাম্বা নহয় না, ইমান বুৰ্বক নহয়, মুছলিম ভাইসকলে ইমান ভুল নহয়। তেখেতৰ শিক্ষিত মানুহ বহুত ওপৰলৈ চিন্তা কৰে, কেতিয়াও এইটো নহ'ব জানে। মই যদি হত্যা কৰিলে কেছ হ'লে জেল খালে হয়, অলৰেডি CBI এটা চাৰ্জশ্বিট দি গ'ল, হয় না নহয়? ইয়াৰ CBI কি আৰু কি ডাঙৰ আছে? CBI তো 2 নম্বৰী নকৰে, জেনুইন ভাৱ কৰে। 10-15 হাজাৰ 20 বছৰ মৰালৈকে থাকে CBIৰ কেছ। CBI যদি মোক কেছ থাকে কেতিয়াবা চাৰ্জশ্বিট দিলে হয়। এইবিলাক মানে হাৰাটো খাটাং। এই কাৰণে মোক মুছলিম ভাইৰ আৰু পৰৰ মাজত হাইখজিয়াৰ কাৰণে বিভ্ৰান্তি সৃষ্টিৰ কাৰণে এই কথাটো কৈছোঁ। মইতো ভালেই লাগিছোঁ, চবে মানে ৰাইজে মই আঁকোৱালি লৈছোঁ। মোৰতো ফাটি নাই না, নাৰিকল গাছে মোৰ ফাটি। বাওখুংৰি সমষ্টিৰ যিমান জনগোষ্ঠী চবে মোৰ মান, যিকোনো পাৰ্টি হওক এই পাৰ্টি আমাৰে মান, ট্ৰেক্টৰে হওক, নাংগালে হওক, কংগ্ৰেছে হওক, এই চিন্তা আৰু চবে মই মোৰ মানে। আপনি কি দেখি আছে মানে? মইতো আজিৰ দিনত যদি খেলি মেলি নকৰে জিকাটো খাটাং 100% আপোনালোকে গম পাইছে চাগে। মইতো খেম্পিও কৰা নাই, চবে নিজে নিজে মানুহ আহি মোক মাতি লৈ যায়, কথা পাতি যায়। ডেইলি 1000-500 মই কথা পাতোঁ। মোৰতো পইচা নাই, নিদিলে মানুহ পইচা নাথাকে না। ৰাইজে পইচা নালাগে চাওক আমি জিকাই দিম বুলি কৈছোঁ, এইকাৰণে হাও পাইছোঁ। মই খেলি মেলি কৰাৰ চান্স আছে নেকি? কৰিব নাপাৰিব, নকৰে। চিমচাৰে এনেকুৱা মানুহ নহয়, ভাল মানুহ। যেনে BTCৰ যে হাই খাজিয়া নোহোৱাকৈ বিৰাট ভালকৈ একদম বঢ়িয়াকৈ কৰিছে, ঠিক তেনেকৈ কৰিব চিমচাৰে। মই মোৰ আশাবাদী মানে কোনো গণ্ডগোল হ'ব নালাগে। মই ৰাইজক আহ্বান জনাইছোঁ নিজৰ বিবেক ভোট দিয়ক, হয় না নহয়? মই বাওখুংৰি সমষ্টিৰ সকলো জনগোষ্ঠীৰ মানুহক মই আহ্বান জনাইছোঁ আপোনালোকৰ ৰাজীৱ ব্ৰহ্মৰ কাৰণে, বাঙালৰ কাৰণে ভোট দিয়ক। জয়যুক্ত কৰাৰ কাৰণে মই সকলো সমান অধিকাৰ দিম। ধন্যবাদ।